তিনিটা বিষয়ক লৈ ক্ষুব্ধ RSS ধৈৰ্য হেৰুৱাইছে RSSে শীঘ্ৰেই সলনি হ'ব কেইবাজনো মুখ্যমন্ত্ৰীৰ ভৱিষ্যত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰি অহা বিজেপিৰ জয়ময় অৱস্থাৰ আঁৰত আছে RSS নামৰ অভিভাৱক সংগঠনটো দলটো গঠনৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত দলটোৰ ভেটি শক্তিশালী কৰাৰ আঁৰত আছে RSSৰ অৱদান বিজেপিৰ প্ৰতিনিধি হিচাপে প্ৰথমবাৰ অটল বিহাৰী বাজপেয়ীয়ে ক্ষমতা দখল কৰাৰ পৰা আজিলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমগৰাকী ব্যক্তি যিগৰাকীয়ে একেলেঠাৰিয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে 2014 চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ নৰেন্দ্ৰ মোদীয়ে দেশ সলাই পেলাব বুলি ধাৰণা কৰিছিল দেশৰ গৰিষ্ঠ সংখ্যক জনতাই কিন্তু বিগত দিনবোৰত গতানুগতিক পদক্ষেপ গ্ৰহণৰ পৰা নিজকে আঁতৰাই ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ খেয়ালখুচিমতে লোৱা কিছুমান সিদ্ধান্তই দেশৰ জনতাৰ লগতে ক্ষতি কৰিছে দেশৰ অৰ্থনীতিও বিমুদ্ৰাকৰণ GST অপৰিকল্পিতভাৱে ঘোষণা কৰা লকডাউন আদিয়ে বিধ্বস্ত কৰি পেলাইছে দেশৰ অৰ্থনীতি সেয়ে 2014 চনত দেশত যি মোদীময় পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া একেবাৰে নিস্তেজ ৰূপত ধৰা দিছে 2024 চনৰ লোকসভা নিৰ্বাচনত ফলস্বৰূপে এতিয়া অভিভাৱক হিচাপে অসন্তুষ্ট হৈছে RSS যেনেকৈ কোনো সন্ততি অবাতে গ'লে খৰ্গহস্ত হয় অভিভাৱক তেনেকৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত অসন্তুষ্ট হৈছে RSS সেয়ে অভিভাৱক সংগঠনটোৱে প্ৰধানমন্ত্ৰী মোদীৰ পৰা ঘূৰাই ল'ব বিচাৰিছে তেওঁলোকে এসময়ত নিজেই অৰ্পণ কৰা অধিকাৰ RSSৰ প্ৰথম অসন্তুষ্টি হ'ল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ নিজৰ দলৰ প্ৰতিনিধিৰে সৈতে এখন কেবিনেট গঠন কৰি বিভিন্ন দপ্তৰৰ দায়িত্ব চমজাই দিছে বিগত 11টা বছৰে সেই বেছিভাগ বিভাগৰে বিভিন্ন কাৰ্য সম্পাদন কৰি আহিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েহে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰা RSS ইয়াকে লৈ অত্যন্ত অসন্তুষ্ট হৈ আছে সেয়ে RSSে মোদীৰ এই একনায়কত্ববাদী চিন্তাধাৰাক আঁতৰ কৰিব বিচাৰিছে RSSৰ দ্বিতীয় ক্ষোভ হৈছে বিজেপিৰ সভাপতি পদবীটো বৰ্তমান সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা JP নাড্ডা হ'ল প্ৰধানমন্ত্ৰী মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ আঙুলিৰ ঠাৰত নচা ব্যক্তি মোদী আৰু শ্বাহৰ নিয়ন্ত্ৰণ থকাৰ বাবেই বিজেপি দলটোৱে ক্ৰমান্বয়ে জনতাৰ মাজত গ্ৰহণযোগ্যতা হেৰুওৱা বুলি বিশ্বাস কৰে RSSে সেয়ে এইবাৰ RSSে বিচাৰিছে যে বিজেপিৰ সভাপতিগৰাকী মোদী শ্বাহ যুতিৰ প্ৰভাৱমুক্ত হওক সেয়ে সভাপতি পদত RSSৰ ঘনিষ্ঠ ব্যক্তিক বহুৱাব বিচাৰিছে সংগঠনটোৱে RSSৰ তৃতীয় অসন্তুষ্টিটো হ'ল মোদী শ্বাহ জ্যোতিয়ে নিজৰ ইচ্ছানুসৰি একোখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তিক সালসলনি কৰাটো সংগঠনৰ এক আভ্যন্তৰীণ সূত্ৰৰ তথ্য অনুসৰি বিজেপিৰ মতাদৰ্শত বিশ্বাস নথকা RSSৰ লগত কোনো ধৰণৰ যোগসূত্ৰ নথকা কিছু লোকক বিজেপি শাসিত একোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা পদক্ষেপটোক সংগঠনটোৱে গ্ৰহণ কৰিব পৰা নাই সহজভাৱে বিগত 10টা বছৰ এই সকলোবোৰ নীৰৱে সহ্য কৰিলেও এইবাৰ আৰু RSSৰ ধৈৰ্যচ্যুতি ঘটিছে অৱশ্যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোলৈকে সহ্য কৰি আছিল RSSে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ক্ষমতা তথা জনপ্ৰিয়তাৰে বিজেপিক এই নিৰ্বাচনত কিমান সফলতা দিবলৈ সক্ষম হয় সেই বিষয়টো দৃষ্টি নিবদ্ধ কৰিছিল RSSে কিন্তু বিগত লোকসভা নিৰ্বাচনত নিজে গেৰাণ্টি দি বেয়াকৈ মুখ থেকেচা খালে প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি বিভিন্ন বিজেপি শাসিত ৰাজ্যত বিজেপিৰ লোকসভাৰ আসন হুৰাহুৰে কমাৰ বাবেও চিন্তিত হৈছে RSS সেয়ে মোদী মেজিক মোদী হাৱা মোদীৰ গেৰাণ্টি এজন বিশেষ ব্যক্তিক লৈ সৃষ্টি হোৱা পৰিৱেশ নিৰ্মূল কৰিব বিচাৰিছে RSSে তাৰে প্ৰথম পদক্ষেপ হিচাপে দলটোৰ সভাপতি পিছৰ পৰ্যায়ত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী হলোৱা বদলোৱা বিষয়টোতো হস্তক্ষেপ কৰিব সংগঠনটোৱে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট